সৰুতে পঢ়ি যোৱা প্ৰাথমিক বিদ্যালয়খনত আজি ভেকশ্যন প্ৰতিযোগিতা আৰম্ভ কৰিছে। কণ কণ ভাইটি ভণ্টিসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। এই দৃশ্যবোৰ চাই সঁচাকৈ সৰুকালৰ দিনবোৰ কথা মনত পৰি গ'ল। ভেকশ্যন প্ৰতিযোগিতা আৰম্ভ হৈছে LP স্কুলত। আৰম্ভণিতেই প্ৰধান শিক্ষক মহোদয়ে অকণমান শিকাই দিব চেষ্টা কৰিছে। ধনী ঘৰত গৈছিলো দিলে মোক কেতেৰাৰ মাত, দুখীয়াৰ ঘৰত গৈছিলো দিলে মোক মৰমৰ মাত, সৰুতে মৰি গ'ল। এই কণমানি ছোৱালীজনী কনকলতাৰ দৰে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। সৰু ছোৱালী চেষ্টা কৰিছে, খুব সুন্দৰ হৈছে। কণমানিজনীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে। তুমি যদি মোক 50 টকা দিয়ে তোমাৰ লছ হৈ যাব নহয়। এই ভুলৰ দাম কেজি 50 টকা, এইটো 10 টকা, এইটো 50 টকা, এইটো 10 টকা, এইটো 5 টকা। তোমাক যদি 50 টকা দিয়ে তোমাৰ লছ হৈ যাব। 10 টকা, 50 টকা, 60 টকা, 70 টকা, 75 টকাই হ'ব। দোকানে বেছি লৈছে। ইয়াতে এয়া দেখিছে নিউজ লাইভৰ সাংবাদিক আৰু কেমেৰামেন দুজন সৰু সৰু ভাইটি। ইয়াৰ পিছত আহি গ'ল জিংগালালা। দেখিছে আপোনালোকে এই নগাসকলে যি সাজ পোছাক যে পৰিধান কৰে তেনেকেই সাজ পোছাক পৰিধান কৰিছে। এজনো যদি কোনোবাই আক্ৰমণ কৰে সিহঁতৰ 100জন আগবাঢ়ি আহে এজনক বচাবৰ কাৰণে।